মই সৰু এটা আয়াতে কাৰিমা তিলাৱাত কৰিছোঁ। সভাপতি সাহেবে মোক কৈছিলে কোরআন হাদিসের আলোকত কিছু আলোচনা কৰিবলৈ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সমাজত প্ৰচলিত কেইটামান ইনজেকশ্যন দিম মই। আপোনালোকৰ যদি প্ৰয়োজন থাকে কথাখিনি প্ৰয়োজনত ৰেকৰ্ডিং কৰি লওক। এনেকুৱা বস্তুবোৰ কম যিবোৰ বস্তু হয়তো মই সৰু থাকোঁতে মই যেতিয়া বেবী আছিলোঁ তেতিয়া মোকো কৰিছিলে, কিন্তু আলিম হোৱাৰ পিছত যেতিয়া কোরআন হাদিসত চলোঁ, কোরআন হাদিস পঢ়িলোঁ, পঢ়ি পেলাই চাইছোঁ যে এইটো আমাৰ বাপ দাদা নহয় 14 খানদানে যি কৰি আহিছে সকলো কামবোৰ ভুল কৰি আছে। এতিয়া কওক, মই এটা কথা সুধিম উত্তৰ দিব। মই এজন পুৰুষ ন, মই পুৰুষ হিচাপে মোৰ স্ত্ৰী কাৰ কাৰণে? অকল মোৰ কাৰণে। মোৰ স্ত্ৰীয়ে যদি মোৰ সন্মুখত বহি বেলেগ এজন মানুহৰ লগত ভাল মৰমৰ কথা বাতৰা পাতে, মোক বহাই থৈ মই সহ্য কৰিমনে? কোনোবা পুৰুষৰ সহ্য হ'বনে? সহ্য নহয়। আল্লাহ কয় মই সৃষ্টি কৰিছোঁ মানুহক, وما خلقت الجن والإنس إلا ليعبدون। মই এই পৃথিৱীত মানুহ আৰু জিন দুইটা জাতিক মই মোৰ ইবাদতৰ কাৰণে সৃষ্টি কৰিছোঁ। আল্লাহ আপুনি মানুহক কিমান ভাল পায়, কিয় ইবাদতৰ কাৰণে সৃষ্টি কৰিছে? আল্লাহ কয় লা তাখুযুহু সিনাতুন ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ। আল্লাহ কয় মানুহক মই ইমান ভাল পাওঁ, ইমান মৰম কৰোঁ, ইমান দয়া কৰোঁ, ইমান কৃপা কৰোঁ। আই লভ ভেরি মাচ দ্য পিপলস। মই বহুত ভাল পাওঁ। আল্লাহ আপুনি কেনেকুৱা ভাল পায়? আল্লাহ কয় মই মানুহবোৰক ইমান ভাল পাওঁ, ইমান মৰমৰে মানুহবোৰক সৃষ্টি কৰিছোঁ। সৃষ্টি কৰাৰ পিছত মই আল্লাহ হিচাপে মোৰ চকুত কোনো টোপনিৰ ব্যৱস্থা ৰখা নাই। টোপনিৰ আগত যেটো উংগুন বুলি কয়, आंसू छोटे हो जाना जो होता है वो भी मेरा आंखों में नहीं है। अल्लाह ये कैसा मोहब्बत की बात है कि आपने अपनी मानो बनाई মানুহক ভাল পোৱাৰ কাৰণে আপুনি টোপনি ৰখা নাই। আল্লাহ কয় মই বান্দাসকলক সৃষ্টি কৰিছোঁ। মোৰ বান্দাসকলে যেতিয়া ৰাতি 12টা বজাত মোৰ বান্দাসকলৰ পেটৰ বিষ উঠিব, মোৰ বান্দাসকলে যেতিয়া চিঞৰিব আল্লাহ মোৰ পেটৰ বিষ উঠিছে আপুনি মোক ভাল কৰি দিয়ক, মই আল্লাহ যদি শুই থাকোঁ, মই আল্লাহ যদি টোপনি মাৰি থাকোঁ, মোৰ বান্দাৰ সেই মাতত কোনে হাৰা দিব, কোনে হাৰ দিব, বান্দাৰ চিকিৎসা কোনে কৰিব? সেইকাৰণে গোটেই ৰাতি মই আল্লাহ আল্লাহ হিচাপে থাকোঁ। গোটেই দিন 24 ঘণ্টা দুনিয়া সৃষ্টিৰ পৰা লৈ শেষলৈকে কিয়ামতলৈকে মই আল্লাহ অকল মোৰ বান্দাৰ চাহতখিনি পৰিপূৰ্ণ কৰাৰ বাবে মই ৰেডি হৈ থাকোঁ। মানুহক ভাল পোৱাৰ কাৰণে মই টোপনিত নাযাওঁ, মানুহক মৰমৰ কাৰণে মই টোপনি নাযাওঁ। ইমান মৰম কৰি ইমান ভাল পাই মানুহবোৰক সৃষ্টি কৰিছোঁ। এই মানুহবোৰে যেতিয়া মোৰ লগত কোনো কাৰণবশতঃ শিৰিক কৰিব, এই পৃথিৱীত সকলো গুণাবোৰ মই মাফ কৰি দিব পাৰোঁ। মোৰ লগত যেতিয়া কোনো বান্দাই কোনো ধৰণৰ শিৰিক গুণা কৰিব, মই আল্লাহ ওই বান্দাৰ শিৰিক গুণাসমূহ মই কেতিয়াও মাফ নকৰোঁ। হযরত লুকমান হাকিমে নিজৰ সন্তানক কৈছিলে ইয়া বুনাইয়া লা তুশরিক বিল্লাহ ইন্নাশ শিরকা লাযুলমুন আযীম, ইন্নাশ শিরকা লাযুলমুন আযীম। মোৰ মৰমৰ সন্তান, তোমাক মই মৰম কৰি দুটামান নসিহত কৰিবলৈ ওলাইছোঁ। 1 নম্বৰ নসিহত হ'ল এই সন্তান, তুমি এই পৃথিৱীত যি কাম কৰা নকৰা কিন্তু তুমি কেতিয়াও আল্লাহৰ জাতৰ লগত নাইবা আল্লাহৰ সিফাতৰ লগত কেতিয়াও শিৰিক নকৰিবা। আমাৰ ঘৰত কিছুমান ৰেগুলাৰ বা পৈতৃক সম্পত্তিৰ দৰে কিছুমান ৰেগুলাৰ শিৰিক গুণা চলি থাকে। তাৰে 1 নম্বৰ শিৰিক গুণাগুণ আপোনালোকে মনত ৰাখিব। ল'ৰা ছোৱালীৰ বয়স যেতিয়া 7 বছৰ হয়, 7 বছৰ বয়সত যেতিয়া দাঁত মুখৰ পৰা দাঁতবোৰ পৰি যায়, সেই দাঁতবোৰ আমি ঘৰত কি কৰোঁ? উত্তৰ দিয়ক আপোনালোকে। কি কৰোঁ দাঁতবোৰ? বুজি পোৱা নাই মোৰ কথা? 7 বছৰ বয়সৰ ল'ৰাৰ দাঁত যেতিয়া পৰি যায়, দাঁতটো কি কৰোঁ আমি? ক'ত পেলাওঁ? ঘৰৰ চালত। সেয়া এতিয়া সঁচা কথা ওলাইছে। ক'ত পেলাওঁ? মনত ৰাখিব, প্ৰয়োজনত ৰেকৰ্ডিং কৰক। ঘৰৰ চালত পেলাওঁ। আৰু কি কওঁ? কি কওঁ? নিগনিয়ে দাঁতটো খাই দিয়ক আৰু
কি কয় তেওঁৰ দাঁতটো মুখ দি দিয়ক আৰু এইটো কি কয় জানে আমাৰ গাঁৱত কি কয় জানে ইন্দোৰ তোৰ বুঢ়া দাঁত নিয়ে আমাৰ বালা দাঁত দি কয় নহয় তাৰ মানে আপুনি নিগনিৰ ওচৰত দাঁত খোজাৰ অৰ্থ আপুনি বুজি পাইছে নাই পোৱা তাৰমানে আল্লাহ যে আপোনাক বনাইছে আল্লাহৰ বনোৱাটো আপোনাৰ পচন্দ হোৱা নাই এতিয়া আপুনি আপোনাৰ দাঁতটো আল্লাহেও দিছিলে আল্লাহে লৈ গ'ল সেই দাঁতটো আপুনি এতিয়া খুজিছে কাৰ ওচৰত নিগনিৰ ওচৰত যেই নিগনিৰ নিজৰ দাঁত নাই নেই নিগনি আপোনাৰ সন্মুখত আহিব নোৱাৰে সেই নিগনি আপোনাক দাঁত ক'ৰ পৰা দিব তাৰ মানে আপুনি আল্লাহক থৈ নিগনিক আল্লাহ বনাব বিচাৰিছে নাউজুবিল্লাহ আপোনাক সৃষ্টিকৰ্তা কোন আপোনাৰ বাকী দাঁতখিনি দিয়াৰ মালিক কোন গোটেইখিনি দাঁত যে আল্লাহ দিব পাৰিছে আপোনাৰ এই এটা দাঁত যে পৰি গ'ল এই দাঁতটো আল্লাহ দিব নোৱাৰে আপুনি খুজিছে কাৰ ওচৰত এইটো কি আমাৰ সমাজত আছে চলে এই নিগনিৰ ওচৰত দাঁত খোজা এক ধৰণৰ শিৰিক গুনাহ মনত ৰাখিব নিগনিৰ ওচৰত দাঁত খুজিব পৰা যাব আজিৰ পৰা আমি খুজিম নখোজো পৰীক্ষা আহি আছে 2 নম্বৰ মনত ৰাখিব পৰীক্ষাত যোৱাৰ সময়ত আণ্ডা কণী ডিম খাবলৈ নিদিয়ে কিয় আণ্ডা খালে কি হ'ব পৰীক্ষাত কি পাব মৌলানা টাইটেল দিছো ইন্টারমিডিয়েট দিছো এফএম দিছো এমএম দিছো হায়ার সেকেন্ডারি দিছো মেট্রিক দিছো বিএ যিমানখিনি ফাইনাল পৰীক্ষা দিছো মোৰ প্ৰেক্টিকেলৰ কথা কৈছো মই বস্তু প্ৰমাণ কৰি মানুহক দেখুৱাবৰ কাৰণে গোটেইখিনি পৰীক্ষাত মই ডিম খাই গৈছো আলহামদুলিল্লাহ আণ্ডা অহা নাই জীৱনত আপোনাক পৰীক্ষাত ভাল মাৰ্ক লিখাৰ শক্তি দিয়াৰ মালিক কোন আল্লাহ এই আণ্ডাৰ ওচৰত শক্তি আছে নেকি আণ্ডাই কিবা কৰিব পাৰিব যুৱক যিসকল আছে তোমালোকে পৰীক্ষাৰ আগদিনাখন আণ্ডা খুব খাই যাবা আণ্ডা নাখালে ডিম খাবা ডিম নাখালে কণী খাবা কণী নাখালে ইগ খাবা ইগ নাখালে বইজা আণ্ডা ডিম কণী ইগ বইজা যি আছে চব খাবা নহয় আৰু এটা এইবোৰ সমাজত আছে নহয় ৱাচ কৰিব আমাৰ যি হুজুৰ আহিছে হুজুৰে ৱাচ কৰিব সুন্দৰ ৱাচ কৰে মই জাস্ট কেইটামান মেছেজ দিম ঘৰত লৈ যাব কিন্তু মেছেজবোৰ ঘৰত যাব মেছেজ এইবোৰ যাব এইবোৰ শুনিব আৰু আছে জট কল চিনি পায় দুটা কল যে একেলগত হয় সেই জট কলটো কোনে খায় ঘৰত কোনে খায় বুঢ়া মানুহে খায় দাদা খায় দাদি খায় হয়নে নহয় এই যুৱকসকল কথা কোৱা নাই জোৰে কোৱা হয়নে নহয় তাৰ মানে যুৱকসকলক খাব নিদিয়ে সেইটো কাৰণে যুৱকসকল খং মোৰ লগত খুব গৰম হয়নে কিয় নিদিয়ে কিয় খাব নিদিয়ে জানা কি হ'ব দুটা বাচ্চা হ'ব জট কল খালে বোলে বাচ্চা দুটা হ'ব আজিৰ পৰা ঘৰত গৈ মই শিকাই দিছো ঘৰত গৈ ভঁৰালত এই ফ্ৰিজত ক'ত থৈছে বিচাৰি জট কল যিকেইটা আছে গোটেইকেইটা খাই দিবা তোমালোকে আৰু ঘৰত অনাৰ লগতে খাই দিবা ইয়াৰ কাৰণ কি জানা তোমাৰ ৱাইফৰ যেতিয়া সন্তান হ'ব এটা সন্তান হ'লে 2 বছৰকে তোমাৰ ৱাইফে কিন্তু তোমাক লকডাউন দি দিব দিয়ে নহয় কি হ'ল লকডাউন দিয়ে নহয় যদি এটা সন্তান হয় প্ৰত্যেকটো সন্তান হোৱাৰ সময়ত তোমাক লকডাউন দিব 2 বছৰ গতিকে যদি দুটা সন্তান একেলগত হৈ যায় তেতিয়া 2 বছৰ তুমি 4 বছৰ কষ্ট পালা হয় লকডাউন খালা হয় আৰু যদি দুটা সন্তান একেলগত হৈ যায় তেতিয়া 4 বছৰৰ কষ্ট 2 বছৰত ফিনিশ এতিয়া তুমি আৰু 2 বছৰ মস্তি মাৰি থাকা সেইকাৰণে চুৰি কৰি হ'লেও জটকলা খাই দিবা তোমাক দুটা সন্তান দিয়াৰ মালিক কোন এটা সন্তান দিয়াৰ মালিক কোন পেটত বাচ্চা থাকিলে মুৰ্গী কাটিব নিদিয়ে সমাজত আছে নে নাই খাচী জবা কৰিব নিদিয়ে আছে নে নাই ডাঙৰ ওয়াজ মই নকৰো মই কৰো প্ৰয়োজনীয় যিবোৰ সোসাইটি I have my thinking that I am going to change our society. Our society will not change without education. That's why it's your responsibility. You should give your son and daughters a general education with the Quran and Hadith. Quran Hadithৰ জ্ঞান নথকাৰ কাৰণে আমাৰ সমাজত এইবোৰ কাম চলি আছে মই ভাবিছো সমাজত শিক্ষাৰ পোহৰ কি ধৰণে বিলাব পৰা যায়
এইটো মই দায়িত্ব হিচাপে কাম কৰি আছোঁ। এই কামবোৰ আপোনালোকে য'ত ত'ত নাপায় কোৱা কথাখিনি আপোনালোকে ভাল আলিমৰ ওচৰত গৈ সুধিব, উলামা ইকৰাম আছে তেওঁলোকক সুধিব, তেওঁলোকে মাছালা কৈ দিব আপোনাক। কিন্তু আপোনালোকে নুবুজাৰ কাৰণে তেওঁলোকে আপোনালোকক আজিলৈকে কোৱা নাই। হা বাৰ্থডে চলে নে নচলে? চলে নে নচলে? হয় কোনোবাই বেয়া পালে ক'ব অহা বছৰ আৰু এই হুজুৰক আৰু মাতিব পৰা নাযায়। তেৰে जो मेरे जो हाँ हाँ, तेरे जो मेरे जो हाँ हाँ, मुझे ये डर है कि दिल जिंदा तो ना मर जाए, मुझे ये डर है कि दिल जिंदा तो ना मर जाए, ये जिंदगानी इबारत है तेरे जीने से। अगर अपने दिल को हम तरोताज़ा नहीं रख सकते हैं कुरान करीम के ज़रिए से, कुरान हदीस के ज़रिए से, अगर मेरा जिंदा दिल नहीं है तो मेरा जिंदा रहने का कोई हक नहीं है। मैं सभी से रिक्वेस्ट करूंगा, अनुरोध करूंगा, সকলোকে অনুৰোধ থাকিব এই কথাবোৰ অকল ওয়াজ শুনি ঘৰত নি পেলাই নিদিও। আজিৰ পৰা ঘৰত এই কামবোৰ আমি ঘৰত ফিটিং কৰিম ইনশাআল্লাহ। সন্তান যেতিয়া পেটত থাকে সেই সন্তানৰ বাপেকক মুৰ্গী জবা কৰিব নিদিয়ে। সূৰ্য যেতিয়া গ্ৰহণ লাগে সেই সময়ত এই সন্তানক কাকো একো খাবলৈ নিদিয়ে। দিয়ে চলে নে নচলে? এইবোৰ চলে নে নচলে সমাজত? কি হয় কয় নহয় সূৰ্য গ্ৰহণ লাগিছে, সূৰ্য গ্ৰহণৰ সময়ত যদি কোনোবাই কিবা খায় তেতিয়া তাৰ গেছ হৈ যাব, তাৰ বেমাৰ হৈ যাব। সূৰ্য গ্ৰহণৰ সময়ত পেটত বাচ্চা থকা মহিলাই যদি কিবা কাটে সেই বাচ্চাৰ হাত কাটি যাব, সেই বাচ্চাৰ ভৰি কাটি যাব। সমাজত চলে নে নচলে? জোৰে জোৰে কওক, চলে নে নচলে? যদি সন্তান পেটত থকাৰ সময়ত যদি সেই সন্তানৰ বাপেকে মুৰ্গী জবা কৰে, দাদী দৌৰি আহি কয় কাটিছ না, এরে দাদা তুই যদি মুরগি কাটাস তোর বাচ্চার হাত কাটা যাবে। Yes or no? Yes or no? আহকচোন, আপোনাক এই সন্তান দিয়াৰ মালিক কোন এবাৰ চাওঁ। সন্তান পেটত দিয়াৰ মালিক কোন? এই পেটত একেলগত দুটা দিয়াৰ মালিক কোন? এটাও নিদিয়াৰ মালিক কোন? তেতিয়া আপুনি ক'ৰ পৰা আহিছে? মুৰ্গী জবা কৰিলে সন্তানৰ হাত কাটি যাব, হাত কটাৰ মালিক কোন? বিশ্বাস কৰোঁ আমি। আজিৰ পৰা যাৰ যাৰ ওয়াইফ প্ৰেগনেন্সি আছে ঘৰত গৈ কালিয়ে বিসমিল্লাহ কৰি এটা মুৰ্গী কাটিব, ৰেকৰ্ডিং কৰক। মুৰ্গী কটাৰ পিছত খাচী কাটিব, 5টা কাটিব, হাত পালে হাপ এটা মাৰিব, বেলেগ কিবা বস্তু পালেও মাৰিব। মৰাৰ পিছত প্ৰয়োজনত, সেইবিলাক মৰাৰ কথাটো কৈছোঁ, প্ৰয়োজনত মৰাৰ পিছত এই ৰেকৰ্ডিংটো ভিডিঅ'টো ৰাখি থ'ব। যদি আপোনাৰ সন্তানৰ আল্লাহৰ কসম কৈছোঁ কোৰআন শৰীফৰ পৰা 1% ইফাল সিফাল হয় আৰু তাৰ কাৰণটো আপোনালোকে ওলাব লাগিব। বৰ্তমান সময়ত চাইণ্টিষ্টৰ জামানা, এই জামানাত ওলাব পৰা যাব। আপুনি ওলোৱাৰ পিছত যদি এই সন্তানৰ দায়ী আপোনাৰ মুৰ্গী কটা হয় তেতিয়া সেইটোৰ কাৰণে মই জবাব দিম, আপোনালোকৰ সেইটোৰ দায়িত্ব মই গ্ৰহণ কৰিম ইনশাআল্লাহ। আৰু এটা কি কয়, হাতত খজুৱাই আছে, কি পোৱা যাব? যেতিয়া ডাঙৰ ডাঙৰ খুজুলি হৈ গোটেই গা খজুৱাই থাকে তেতিয়া কি পোৱা যাব? ওয়াজটো হুজুৰসকলে কৰেই নহয়, এইবোৰ প্ৰয়োজনীয় বস্তু ন। হা যেতিয়া খাজুলি হৈ যায় তেতিয়া কি কৰিব? বাবা हाथ खजुआले जुदी पैसा मिलता है भाई, जब पूरे बदन के अंदर खुजली आते हैं तो उसको तो हीरा मानिक मिलना चाहिए। जब ऐसा छोटे मोटे बीमारी आ जाते हैं, खुजली होते हैं, तो आप इलाज मत कीजिए, ताकि पूरा बदन को उसको छाने दीजिए, ताकि पूरा बदन जब खुजवाएगा ना तो आखिर में आपको क्या मिलेगा? हीरा मानिक मिलेगा। नाउज़ु बिल्लाहि मिन जालिक, बोलिए जोर से। এই বস্তুবোৰ বিশ্বাস কৰিব পৰা যাব। এই সকলো বস্তু বিশ্বাস আমাৰ অন্তৰৰ পৰা এৰাব লাগিব। 6 মাহৰ, এবছৰৰ, 5 বছৰৰ, 1.5 বছৰৰ বাচ্চা যেতিয়া, মই বেলেগ কথা নকওঁ, হা এইবোৰে চলাব অকণমান সময়, হা
ঠিক আছে চলিব ভাল চলি আছে ভাল লাগি আছে নারে তাকবীর ওয়ান টাইম নারে তাকবীর 7 বছর বয়স হয় ন 7 বছর নহয় 7 মাহ 6 মাহ 5 মাহ যেতিয়া মাকে বেবিটো কোচত লৈ ওলায় তেতিয়া চাবচোন বাচ্চাটোক ইয়াত ডাঙৰ এটা ফুট থাকে থাকে নে নাথাকে 5 দিনৰ বেবি লৈ যেতিয়া ইনজেকশ্যন দিবলৈ লৈ যায় লগত এটা মেচ লৈ যায় চলাই লৈ যায় থাকে নে নাথাকে আপুনি সুধিবচোন চলাইটো কিয় লৈছে বাতাস লাগব কয় নে কয় আৰু এইটো কিয় লগাইছে কি লাগব এক্সেলেন্ট ভেরি গুড নারায় দেখবে I love very much the younger person. I am also young. That's why if you have to support me, then I will give some special injection for younger. কি কয় ইয়াত ফুট কিয় দিয়া হৈছে ইয়াত ফুট দিয়া হৈছে মানুহৰ চকুৰ পৰা ভূত পিশাচৰ নজৰৰ পৰা বচাবৰ কাৰণে আপুনি এই আম্মাজানক সুধিব আম্মাজান আপুনি এই কথাটো ক'ৰ পৰা শিকিছে যে কপালত ফুট লগাই দিলে নজৰৰ পৰা বাচি যায় আম্মাজানে ক'ব বাবা এইটো তোমাৰ নানীৰ পৰা শিকিছোঁ আপুনি গৈ নানীক সুধিব নানী আপুনি এই কথাটো ক'ত শিকিছিলে যে কপালত ফুট দিলে কপালত দাগ লগাই দিলে নজৰৰ পৰা বাচি যায় নানীয়ে ক'ব এইটো তোমাৰ বড় আম্মাৰ পৰা শিকিছোঁ আপুনি গৈ বড় আম্মাক সোধক বড় আম্মাটো পাকঘৰত নাই কিচেন রুমতো নাই বেডরুমতো নাই গোড রুমতো নাই বড় আম্মা হুই আছে জঙ্গলের ভিতৰত আপুনি বড় আম্মাক গৈ সুধি চাওক এতিয়াতো বড় আম্মাকো নাপায় বড় আম্মাৰ হাড্ডি লৈকে নাপায় ইয়াৰ অৰ্থ হৈছে কপালত ফুট দিলে যে গুনাৰ পৰা পাপৰ পৰা নজৰৰ পৰা বাচি যায় এই কথাটোৰ কোরআন হাদিসৰ কোনো ভিত্তি নাই এইটো আপোনাৰ দাদিৰ পৰা তাৰ দাদিৰ পৰা তাৰ দাদিৰ পৰা আহিছে এই দাদি 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 কোরআন হাদিসৰ ওপৰত কেতিয়াও দলিল হ'ব নোৱাৰে আপুনি আৰু মই যদি এতিয়ালৈকে দাদিৰ ওপৰত আমল কৰি আছো তেতিয়া আপুনি আল্লাহৰ ওপৰত বিশ্বাস নকৰাকে এই ফুটৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে আপুনি এক ধৰণৰ শিৰিক গুনাত লিপ্ত হৈ আছে নাউজুবিল্লাহ কোৱা নাই না 2-3 दिन के बाद में बोलना नाउजुबिल्लाह एक जंगल के किनारे पे एक एग्जांपल हाँ বেয়া পাব নেকি এটা এক্সাম্পল দিছো দিস ইজ অনলি ফর ইয়ংগার জঙ্গলৰ কিনাৰত গেধা বান্ধি থৈছে বান্ধি থোৱাৰ পিছত নাই অসুবিধা হ'ব অঁ অসুবিধা হ'ব নেকি হা বেয়া পাব নেকি আপোনালোকে ইয়াৰ নাম আসলতে গাধ নাছিলে ইয়াৰ নাম বুজাটনা যন্ত্র আছিল কি আছিলে বুজাটনা যন্ত্র বান্ধি থৈছে থোৱাৰ পিছত অকমান পিছত গেধাৰ মালিক যেতিয়া ইয়াৰ পৰা ওলাই গ'ল তে গাধটোৱে গাহ খাই আছে এই সময়ত এটা ল'ৰা আৰু এজনী ছোৱালী আহিছে আহি পেলাই তেওঁলোক দুজন ইয়াত ওচৰত বহিছে বহি পেলাই কথা পাতি আছে প্ৰায় 1 ঘণ্টামান কথা পাতিলে এতিয়া ল'ৰা আৰু ছোৱালীয়ে যদি কথা পাতে তেতিয়াতো ভাল ভাল কথা পাতিব ন ফূৰ্তি লগা কথা পাতিব কিমান আনন্দ গাঙ্গৰ কিনাৰত বহি বহি বা হা बम्बू के नीचे दरवाजा के पीछे अभी चलाओ क्या चल रहा है लाइट ऑफ करके चलाओ কি কলে কথা পাতিছে 1 ঘণ্টামান কথা পাতি গুচি গ'ল এদিন গুচি গ'ল দুদিন গুচি গ'ল 3 দিন পিছত আহিছে 3 দিন পিছত এই গাধটোক পানীত নমাই গা ধুৱাবলৈ নমাইছে গাধটোৰ মালিকে পানীত যেতিয়া গা ধুৱাই আছে এই গাধটোৱে সেই পানীত এনেকুৱা জোৰে জোৰে হাঁহি আছে গাধৰ মালিক আচৰিত হৈ গ'ল তই কিয় হাঁহি আছ গাধটোৱে কৈছে নহয় 3 দিন আগত ল'ৰা আৰু ছোৱালী এজনী বহি বহি যে কথা পাতিছিলে সেই কথাটো মই এতিয়াহে বুজি পালোঁ তেতিয়া গাধৰ মালিকে পিঠিতে মাৰি কৈছে তই দেখোন ডাঙৰ গাধ সেইদিনাখনৰ পৰা এই গাধাৰ নাম হ'ল গাধ
গতিকে গাধর নাম কিয় গাধর? 3 দিন পিছত বুজি পোৱাৰ কাৰণে। হ্যাঁ, আমি তো শ্রেষ্ঠ, গতিকে আমি লগে লগে বুজি পাম, আমলৰ দ্বাৰা পৰিণত কৰিম ইনশাআল্লাহ, ইনশাআল্লাহ। গতিকে কপালত কপালত ফুট দিব নোৱাৰি, পাৰিম জানো? নোৱাৰো। আমি মুছলিম, আমি মুছলমান। আমি কি? মুছলমান। আমি মুছলমান। মই আগতে এটা কথা কৈছিলোঁ, মই কিন্তু ৱাজত আয়াততো যাব পৰা নাই, হাদিছতো যাব পৰা নাই। সময় কম দিছে মোক, কিন্তু